হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ পকা অমিতাৰ জুচ। পকা অমিতাৰ জুচ আমাৰ হেল্থৰ কাৰণে বহুতেই উপযোগী, নহয় জানো? আপোনালোক সকলোৱে জানে ইয়াত বহুত ধৰণৰ ভিটামিন পোৱা যায়। এতিয়া মই অমিতাটো ভালকৈ পৰিষ্কাৰ কৰি ধুই ল'লোঁ। তাৰপিছত মই অমিতাটো পিচ পিচকৈ কাটি ল'ম। আচল কথা হ'ল আমাৰ ঘৰৰে অমিতা হয় আৰু অমিতাটো যথেষ্ট ডাঙৰ। মই গছতে পকিব দিলোঁ আৰু যেতিয়া পকিলে অমিতাটো মই ছিঙি আনিলোঁ আৰু তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় নিজৰ পৰিয়ালবৰ্গ আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত শ্বেয়াৰ কৰিব বুলিও আশা কৰিছোঁ। এতিয়া মই অমিতাডোখৰ তাৰমানে এই ধৰণে পিচ পিচ কৰি কাটি ল'লোঁ আৰু এতিয়া মই মিক্সি জাৰত সেইটো গ্ৰাইণ্ড কৰি ল'ম। ইয়াত তেনেকুৱা একো বিশেষ বস্তু মই তাৰমানে এড নকৰোঁ। জাষ্ট মই হেল্থৰ কাৰণে তাৰমানে পকা অমিতা জুচ কেতিয়াবা বনাই পিনে খাওঁ। আচলতে এইটো ইমান এটা সহজে পোৱা নাযায় পকা অমিতা। যেতিয়া পাওঁ তাৰমানে মই এই ধৰণে জুচ বনাই খাওঁ। এতিয়া মই ইয়াত দি দিলোঁ এচামুচ চেনি, লগতে দি দিছোঁ অলপ বৰফৰ টুকুৰা আৰু অলপ পানী। এতিয়া মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। এই ধৰণে মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু গিলাচকেইটাত মই এতিয়া ঢালি দিছোঁ চাওক ইয়াত কালাৰ, আৰু কালাৰটোতো ধুনীয়া, খাবলৈও টেষ্টি। ইয়াত আছে ভিটামিন বহুত ধৰণৰ, যেনেকৈ ফাইবাৰ আছে, প্ৰ'টিন আছে, কাৰ্বহাইড্ৰেট আছে, ফলিক আছে আৰু পটাছিয়াম আছে। লগতে ভিটামিন এ আৰু ভিটামিন চিও ইয়াত পোৱা যায়, যিটো আমাৰ হজম শক্তিৰ কাৰণে বহুতেই তাৰমানে প্ৰয়োজন আৰু লগতে আমাৰ হাৰ্টখনো মজবুত কৰি ৰাখে। এই ধৰণে এটা সৰু ভিডিঅ' আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ওপৰত মই দি দিলোঁ অলপ চাট মছলা আৰু এই ধৰণে তাৰমানে নেমু কাটি পিনে মই লগাই দিছোঁ যাতে দেখাত আৰু ভাল লাগে। এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলটো চাইছে তেওঁলোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।